ওয়েলকাম টু ইকুইপার সকলোকে নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোৰ আমি আৰআৰবি গ্ৰুপ ডিৰ অলৰেডি আমি তিনিটা পাৰ্ট আপলোড কৰিছো আজিৰ এই ক্লাছটো 4 নম্বৰ ক্লাছ হ'ব যত আমি কেইটামান কোৱেশ্চন আমাৰ আৰআৰবি এক্সামৰ পইণ্ট অফ ভিউৰে বা আমাৰ কেনেকুৱা ষ্টেণ্ডাৰ্ডৰ কোৱেশ্চন আহিব পাৰে তাৰ অকমান অনুমান কৰিবলৈ ষ্টাৰ্ট কৰিম চেষ্টা কৰিম আৰু লগতে আশা কৰিছো তোমালোকেও কোৱেশ্চন বিলাক ট্ৰাই কৰি যাবা যদি কিবা নোৱাৰা থাকে নিশ্চয় জনাবা কমেন্ট বক্সত আৰু যদি কিবা এক্সট্ৰা বেলেগ কিবা চেপ্টাৰৰ লগত ডাউট আছে তেতিয়াও তোমালোকে মোক জনাব পাৰিবা তো ষ্টাৰ্ট কৰিছো ক্লাছটো বেছি সময় First question there is First question there is a man walks at a speed of 8 km/h. তো প্রথম কোয়েশ্চন আমাক কৈছে এজন মানুহৰ কথা বা এটা স্পিডৰ কথা কৈছে স্পিড দেখি পেলাই গম পাইছো আমি এটো কিহৰ কোয়েশ্চন হ'ব স্পিড দেখি পেলাই আমি গম পাইছো এটো হৈছে টাইম স্পিড এন্ড ডিসটেন্সৰ কোয়েশ্চন তো টাইম স্পিড এন্ড ডিসটেন্সৰ কোয়েশ্চন আমি কেনেকৈ সলভ কৰো টাইম স্পিড এন্ড ডিসটেন্সৰ কোয়েশ্চন সলভ কৰাৰ কাৰণে আমি প্ৰথমতে কি কৰো আমাৰ এটা ফৰ্মুলা আমি জানিব লগা থাকে এটো কি আছিল ডিসটেন্স ইকুৱেল স্পিড ইনটু টাইম তো এই ফৰ্মুলাটো খুব বেছি ইম্পৰ্টেন্ট হ'ব এই কোয়েশ্চনটো যেনেকৈ আমাৰ এই কোয়েশ্চনটো যেনেকৈ আমাৰ এইখিনি দিয়া আছে স্পিড দিয়া আছে মানে এইটো টাইম স্পিড এন্ড ডিসটেন্সৰ কোয়েশ্চন আৰু ইয়াতে আমাৰ এই স্পিড ইনটু টাইম ফৰ্মুলাটো ইউজ হ'ব এটা আমাক কি কৈছে চোৱা আফটাৰ এভৰি কিলোমিটাৰ হি টেকস এ ৰেষ্ট অফ 4 মিনিটস মানে এজন মানুহ এজনে কি কৰি আছে খোজ কাঢ়ি আছে আৰু মানুহজনে কিমান স্পিডত গৈছে 8 কিলোমিটাৰ প্ৰতি ঘণ্টা আমাক কৈছে প্ৰতি কিলোমিটাৰ যোৱাৰ পাছত মানে 1 কিলোমিটাৰ খোজ কাঢ়ে তাৰপিছত 4 মিনিট এটা ৰেষ্ট লয় 4 মিনিট এটা ৰেষ্ট লয় আমাক এটা কোয়েশ্চন কৰিছে হাউ মাচ টাইম উইল ইট টেক টু কভার এ ডিসটেন্স অফ 6 কিলোমিটার আমাক কৈছে 6 কিলোমিটার যাবলৈ কিমান সময় ল'ব 6 কিলোমিটার যাবলৈ কিমান সময় ল'ব প্ৰথম কথাটো হৈছে ডিসটেন্স দিয়া আছে এইটো স্পিড দিয়া আছে এইটো ইয়াৰে পৰা আমি টাইম উলিয়াব নোৱাৰিম জানো নিশ্চয় পাৰিম তো ডিসটেন্স দিয়া আছে 6 স্পিড দিয়া আছে 8 তো টাইম ইকুৱেল কি ডিসটেন্স বাই স্পিড তো ইয়াৰে পৰা আমি সলভ কৰি পেলাই দেখিম ইমান ঘন্টা আৰু এইটো সলভ কৰিলে তোমালোকে দেখিবা 3/4 আৱাৰ এটা এইটো আছে ঘন্টাত আমি ট্রাই কৰিব লাগে যেনেকৈ ভগ্নাংশৰ আছে মিনিটক লৈ যাব পাৰিম জানো নিশ্চয় পাৰিম আমি এইটো যদি ঘন্টাৰ পৰা মিনিটত লৈ যাও কি কৰিব লাগিব 60 এটা পূৰণ কৰিব লাগিব আৰু 4 ৰে দেখিম এইটো 15 বাৰ গ'ল আৰু 15 দিন কিমান 45 মিনিট মানে ইমানখিনি টাইম লাগি আছে এটা এইটোৱে জানো কারেক্ট आंसर নহয় ইয়াৰে আৰু এটা স্টেপ আছে কি স্টেপ আছে আমাক কোৱেশ্চনত কৈছিলে যে এই মানুহজনে 1 কিলোমিটাৰ যোৱাৰ পাছত কি কৰে 4 মিনিট ৰেষ্ট লয় এলে মানুহজনে কিমান বাৰ ৰেষ্ট ল'ব 6 কিলোমিটাৰ যাবলৈ হয়তো ম্যাক্সিমামৰ आंसर আহিছে 6 বাৰ যেনেকৈ 6 কিলোমিটাৰ যাব লাগিব প্ৰতি কিলোমিটাৰত 4 মিনিট কৈ ৰেষ্ট লয় 6 কিলোমিটাৰত 6 বাৰ ৰেষ্ট ল'ব অৰ্থাৎ 6 4 গুণ 24 মিনিট ইয়াতে কি হ'ব যোগ হ'ব তো কারেক্ট आंसर কিমান হৈ গ'ল 69 মিনিট হয় জানো এইটো জনে সকলে কৰিব এইটো ভুল आंसर ঠিক আছে এইটো নহয় কিয় নহয় এইটো এলে এইটোৰ কাৰণে আমি কি কৰিব লাগিব ড্ৰয়িংৰ থ্ৰুৰে বুজিব লাগিব সো এজন মানুহে এনেকৈ খোজ কৰা আৰম্ভ কৰিছে তো ইয়াৰে পৰা 1 2 3 4 5 6 6 কিলোমিটাৰ প্ৰথম 1 কিলোমিটাৰটো আহি পেলাই ইয়াৰে পৰা ইয়ালৈকে আহিব 1 কিলোমিটাৰ আহিল আৰু ইয়াতে 4 মিনিট এটা ৰেষ্ট ল'ব ইয়াৰে পৰা ইয়ালৈকে আহিব 2 কিলোমিটাৰ আহিল ইয়াতে 4 মিনিট এটা ৰেষ্ট ল'ব এইটো 1 2 3 4 5 6 ঠিক আছে তাৰ পিছত ইয়াৰে পৰা ইয়ালৈকে আহিব ইয়াতেও 4 মিনিট ইয়াৰে পৰা ইয়ালৈকে আহিব ইয়াতেও 4 মিনিট ইয়াতেও 4 মিনিট এৰে ইয়াৰে পৰা ইয়ালৈকে আহি পেলাই ইয়াতে 4 মিনিট ৰেষ্ট ল'ব নে নাই হেতু চাব লাগে এইখিনি জায়গাত নলয় কিয় কাৰণ ইয়াতে 6 কিলোমিটাৰ কমপ্লিট ইয়াৰে পাছত 4 মিনিট ৰেষ্ট লয় 4 ঘন্টা ৰেষ্ট লয় 4 দিন ৰেষ্ট লয় আমাৰ ক'ব লগা নাই আমি 6 কিলোমিটাৰ কমপ্লিট হোৱাৰ পিছত ইয়াতে এইটো কাউন্ট নকৰো ঠিক আছে আমি কাউন্ট কোনখিনি কৰিম তেতিয়াহলে এই পাঁচটা কিমান হ'ল 4 5 গুণ 20 মিনিট বুজি পালা তো আলটিমেটলি 20 মিনিট মানুহজনে ৰেষ্ট ল'ব তো আমি ইয়াতে 24 নহয় আমি ইয়াতে কি যোগ কৰিব লাগিব 20 অৰ্থাৎ কারেক্ট आंसर কি আহিব 65 মিনিট ঠিক আছে 65 মিনিট তো 65 মিনিট কি হ'ব মানুহজনে টোটেলত সময় লাগিব কিমান দূৰত্ব যাব লাগে 6 কিলোমিটাৰ যাবলৈকে 65 মিনিটস লাগিব আশা কৰো ক্লিয়াৰ সকলোৱে বুজি পালা কোৱেশ্চন বিলাক প্ৰথমতে হয়তো বহুত টান লাগিব পাৰে কিন্তু যেতিয়া আমি অকনমান সোৱা যে ভালদৰে অকনমান এপ্ৰোচটোৰ ওপৰত গুৰুত্ব দিয়া যায় তেতিয়ালে নিশ্চয় কোৱেশ্চন বিলাক ইজি হৈ পৰে নেক্সট কোৱেশ্চন এইটো কোৱেশ্চনত কি কৈছে A man travel distance of 42 kilometer in 5 hours এজন মানুহে কি কৰিছে 42 কিলোমিটাৰ দূৰত্ব গৈছে আৰু কিমান স্পিডত গৈছে কিমান টাইমত গৈছে 42 কিলোমিটাৰ গৈছে 5 ঘন্টাত আমাক এটা কোৱেশ্চন কৰিছে হি ট্ৰেভেল পাৰ্টলি অন ফুট মানে মানুহজনে কি কৰিছে এটা অংশ খোজ কাঢ়ি গৈছে আৰু এটা ৰেট অফ 6 কিলোমিটাৰ পাৰ আৱাৰ আৰু খোজ কাঢ়ি যোৱা যাওতে স্পিড কিমান আছিল স্পিড আমাক কোৱেশ্চনত দিয়া আছে 6 কিলোমিটাৰ পাৰ আৱাৰ তাৰ পিছত কি কৈছে and the rest on bicycle আৰু বাকিখিনি কিহত গৈছে বাকিখিনি গৈছে সাইকেলত ঠিক আছে and the rest on bicycle at the rate of 10 কিলোমিটাৰ per hour আৰু বাকিখিনি প্ৰথম খোজ কাঢ়ি গৈছে এইটো স্পিডত আৰু সাইকেলত গৈছে এইটো স্পিডত
ডান তাৰপিছত কি কৈছে এটা ডিসটেন্স ট্ৰেভেলড অন ফুট ইজ খোজ কাঢ়ি কিমান দূৰত্ব গৈছে উলিওৱা তো আমাক এইটো কোৱেশ্চন কৈছে খোজ কাঢ়ি কিমান গৈছে তো এটা যদি চাও আমি যদি ধৰি লও যে মানুহজনে হি ট্ৰেভেল পাৰ্টলি অন ফুট এট দ্য ৰেট অফ 6 কিলোমিটার পার আওয়ার তো টোটাল ডিসটেন্স আছে 42 টোটাল ডিসটেন্স তাৰে যদি x কিলোমিটার সাপোজ ভৰিৰে খোজ কাঢ়ি গৈছে ঠিক আছে x কিলোমিটার কিহেৰে গৈছে ভৰিৰে খোজ কাঢ়ি তো কিমান স্পিডত গৈছে 6 কিলোমিটার প্ৰতি ঘন্টা স্পিডত গৈছে x কিলোমিটার দূৰত্ব আৰু ইমানখিনি দূৰত্ব যাবলৈ কিমান সময় লাগিব কোৱাচোন x কিলোমিটার দূৰত্ব যাবলৈ x/6 সময় লাগিব নে নাই যদি x কিলোমিটার দূৰত্ব হয় আৰু সেইখিনি দূৰত্ব যদি 6 কিলোমিটার স্পিডত যায় ইমানখিনি সময় লাগিব ডিসটেন্স বাই স্পিড ইকুৱেল টাইম আৰু এইখিনি সময়ৰ লগত মই সাইকেলত কিমান গৈছে সাইকেলেৰে কিমান গ'ল যদি x কিলোমিটার খোজ কাঢ়ি গৈছে টোটাল কিমান আছিল টোটাল আছিল 42 কিলোমিটার সেই 42 ৰ পৰা -x x কিলোমিটার খোজ কাঢ়ি গৈছে ন মানে বাকি ৰৈ যোৱাখিনি কিহত যাব সাইকেলেৰে যাব আৰু সাইকেলেৰে যোৱা স্পিড কিমান 10 অৰ্থাৎ 42 - x / 10 এটা ইয়াতে আমি যেটো টাইমৰ ডিফারেন্স পাম বা এই যেটা টাইম যে দেখিলো যে খোজকাঢ়ি যেতে ইমানখিনি সময় সাইকেলেৰে ইমানখিনি সময় এই দুটা সময়ৰ যোগফল কৰিলে কিমান ওলাব 5 ঘন্টা কেনেকৈ গম পালো আৰু কোৱেশ্চনতে কৈছে যে 42 কিলোমিটার যাবলৈ 5 ঘন্টা সময় লাগে হল আমাক এটা কোৱেশ্চন কি কৰিছে দা ডিসটেন্স ট্ৰেভেলড অন ফুট ইজ খোজকাঢ়ি কিমান দূৰত্ব গৈছে তো খোজকাঢ়ি যোৱা দূৰত্ব কি হ'ব x ৰ ভ্যালুটো x ৰ মানটো ইয়াৰে পৰা ইকুৱেশনটো সলভ কৰি উলাই দিয়া সেইটোৱে আমাৰ এনসার ঠিক আছে x ৰ মানটো জাস্ট উলিয়াব লাগে এটা নেক্সট যদি আমি চাও আমি ইয়াতে কি কৰিব লাগিব এলসিএম লব লাগিব এলসিএম কিমান আহিব এলসিএম আহিব 30 আহি গল এলসিএম তাৰপিছত ইয়াতে কিমান আহিব 5x ইয়াতে কিমান আহিব 3x আছে ন তো 3 ৰে পূৰণ কৰি দিয়া 3 2 গুণ 6 3 4 গুণ 12 126 - 3x is equal কিমান আছে ইয়াতে আছে 5 এইখিনি সলভ কৰিলে দেখিম 5x ৰ পৰা 3x গলে কি থাকিব 2x is equal কিমান হ'ব 30 ৰ লগত 5 পূৰণ কৰিলে 150 আৰু 150 ৰ পৰা 126 টো কি হ'ব বিয়োগ হ'ব 126 বিয়োগ মানে এতে আহি গল 24 2 ৰে 24 ক কাটি দিয়া 12 কিলোমিটার অৰ্থাৎ গম পাই গলো যে x ইকুৱেল কিমান আহি গল x ইকুৱেল 12 কিলোমিটার অৰ্থাৎ মানুহজনে খোজ কাঢ়ি গৈছে 12 কিলোমিটার মানে বাকি সাইকেলেৰে কিমান গল টোটাল ডিসটেন্স ছিলে 42 বাকিখিনি কি হ'ব সাইকেলেৰে যোৱা দূৰত্ব কিমান হ'ব সাইকেল 42 বিয়োগ 12 মানে 30 কিলোমিটার তো 30 কিলোমিটার গৈছে মানুহজনে কি হল সাইকেলেৰে আৰু বাকি 12 কিলোমিটার খোজকাঢ়ি আশা কৰো ক্লিয়াৰ সকলোৰে কোৱেশ্চন বিলাক প্ৰথমতে হয়তো প্ৰতিটো কোৱেশ্চন দেখিবলৈ কনফিউজিং লাগে কিন্তু লাহে লাহে সব ইজি হৈ যায় Okay, next question of education. Education কি কৈছে চোৱা a bus covered a 60 কিলোমিটার distance in 1 hour 30 minutes এখন বাস এখনে কি কৰিছে 60 কিলোমিটার distance গৈছে 1 ঘন্টা 30 মিনিটত মানে 1 ঘন্টা 30 মিনিট মানে কি এটো জানিব লাগে ইনস্ট্যান্টলি 90 মিনিট হয় না 1 ঘন্টা ৰৈছে 60 মিনিট আৰু 1.5 ঘন্টা মানে কি 90 মিনিট তাৰপিছত কি কৈছে where is the same distance as covered by a car সেই একেখিনি দূৰত্ব মানে 60 কিলোমিটার এখন কার এখনে কিমান গৈছে 45 মিনিটত গৈছে মানে মই যদি ইয়াতে লিখো এইখন হৈছে কাৰ বা মই আগতে বাসে লিখি দিলো মই এইটো লিখি দিলো এইটো হৈছে বাস আৰু এইটো হৈছে কাৰ এই কাৰ দুখনে লোৱা সময়ৰ সময় কি লব কৰিছে নো বাসখনে সময় লৈছে 90 মিনিট আৰু কাৰখনে সময় লৈছে 45 মিনিট এইখিনি লৈকে কাৰোবাৰ কিবা ডাউট আছে নাই বাসখনে সময় লৈছে 90 মিনিট কাৰখনে লৈছে 45 মিনিট উনা কৈছে what is the ratio of the speed of the car and to the speed of the bus আমাক কৈছে কাৰ আৰু বাছৰ স্পিডৰ অনুপাত উলিওৱা স্পিডৰ অনুপাত কি হ'ব এটা এইটো কোৱেশ্চন সকলোৱে বেলেগ বেলেগ টেকনিকত কৰে কিছুমান ষ্টুডেন্টে এইটো কোৱেশ্চন ইমানেই ক্যালকুলেশন কৰিব সেই কোৱেশ্চনটো আমি 10 নম্বৰ দিব লগা হ'ব কিন্তু যদি আমি অকনমান লজিক লগাও একদম শর্ট একদমই শর্ট কোৱেশ্চনটো চালে হল এনসার দিলে আমি টাইম গম পাও নে নাই টাইম ইজ ইনভার্সলি প্ৰপৰশনাল টু স্পিড যদি হে ডিসটেন্স কনস্ট্যান্ট থাকে এটা ইয়াতে ডিসটেন্স কনস্ট্যান্ট আছে নে নাই আছে দূৰত্ব কনস্ট্যান্ট আৰু দূৰত্ব যেহেতুকে কনস্ট্যান্ট আমি কি কৰিম এৰে যেটো সময় দিয়া আছে বাসে লোৱা সময় আৰু কাৰে লোৱা সময় ইহতৰ ৰেশিওটো উলাই লোৱা অনুপাত কিমান ওলাব অনুপাত এৰে যদি 45 এৰে এইটো কাটি দিয়া এবাৰ 45 এৰে এইটো কাটি দিয়া দুবাৰ অৰ্থাৎ 2:1 এইটো হৈছে বাস আৰু কাৰৰ কি অনুপাত কিহৰ সময়ৰ অনুপাত আৰু সময়ৰ অনুপাত গম পোৱাৰ লগে লগে ইয়াৰ যেটো ইনভার্স হ'ব উল্টা হেতুক আমি কি বুলি কম স্পিডৰ অনুপাত অৰ্থাৎ কি হ'ব যেটো বাসৰ যেটো স্পিড হ'ব হেতু হ'ব হাফ বাসৰ যেটো স্পিড হ'ব হাফ আৰু কাৰৰ যেটো স্পিড হ'ব এটো কি হ'ব 1 2 উলুটালে কি হ'ব 1 2 উলুটাই দিলেও 1/1 এটো একেই থাকিব তো আলটিমেটলি আমি এটোক লিখিম 1 এ লিখি থলে হয় তো বাসৰ স্পিড হৈ যাব হাফ কাৰৰ স্পিড হৈ যাব 1 আৰু এইখিনি বস্তু আমি ইয়াতে যদি লিখো কাৰৰটো আগৰ আছে বাসৰটো আছে
পিছত আৰু এইখিনি সিম্পলিফাই কৰিলে দেখিম 2:1 আমাৰ কারেক্ট आंसर আহি গল তো আমাৰ থিংকিংৰ ওপৰত মেটাৰ কৰিব আমি কেনেকৈ ভাবিছো বস্তুটো দুটা লাইনৰ आंसर আহি গল যদিও মই এইবিলাক লিখিছো মাত্ৰ দুটা লাইনতে आंसर আহিছে আশা কৰো ক্লিয়াৰ সকলোৰে ওকে দা নেক্সট কোৱেশ্চন হলে আইছো এইটো কোৱেশ্চন কোৱেশ্চনত কি কৈছে বয় ইনক্ৰিজেস হিজ স্পীড টু 9/5 টাইমস অফ হিজ অৰিজিনাল স্পীড আমাক কৈছে এজন ল'ৰা এজন আছে ল'ৰাজনে স্পীডটো ইনক্ৰিজ কৰিছে 9/5 এতিয়া এইটো বস্তু আমি এনেকৈ লিখিব পাৰো এজন ল'ৰা এজন আছে ল'ৰাজনে কি কৰিছে এইটো হৈছে আমাৰ অৰিজিনাল স্পীড অৰিজিন আৰু ইয়াতে আছে নিউ স্পীড ল'ৰাজনে কি কৰিছে অৰিজিনালি ল'ৰাজনৰ স্পীড আছিলে 5 এতিয়া কিমান কৰিছে 9/5 মানে কি এতিয়া বৰ্তমান 9 আগতে 5 আছিলে এতিয়া 9 হৈছে ঠিক আছে এটা নেক্সট কি কৈছে বাই ডুইং দিস হি ৰিচেস হিজ স্কুল 40 মিনিটস বিফোর আৰু এইটো কৰাৰ কাৰণে এইটো হৈছে স্পীড দেই ল'ৰাজনৰ স্পীড মই ইয়াতে লিখি দিছো বয় স্পীড এটা স্পীড লিখিলে বেছি ভাল হ'ব স্পীড তো স্পীডটো এইটো কৰি দিছিল আৰু ইয়াৰ ফলত কি হৈছে 40 মিনিট আগতে স্কুলত গৈ পাইছে ল'ৰাজনে কি কৰিছে ল'ৰাজনে জেনেৰেলি খোজকাঢ়ি স্কুলত যায় সিদিনা কি কৰিছে বাছত গুচি গৈছে মানে স্পীড বাঢ়ি গল নে নাই স্পীড বাঢ়ি গল মানে কি বহুত সোনকালে গৈ পাইছে 40 মিনিট আগতে আমাক কৈছে হাউ মাচ টাইম ডাজ হি টেক ইউজুৱেলি সাধাৰণতে কিমান সময় লয় আগতে কিমান সময় লৈছিলে এইটো কুৱেশ্চন তো ইয়াৰে কাৰণে সলভ কৰা মানে আকৌ আগৰ নিচিনা কনসেপ্ট আমি যেনেকৈ স্পীডৰ অনুপাতটো গম পাও স্পীডৰ আমাক অনুপাত দিয়া আছিল ন ইমান টাইমছ মানে অনুপাত এইটো ঠিক আছে এইবিলাক বস্তু আমাৰ অবজাৰভেশনছৰ ওপৰত মেটাৰ কৰিব আমি কেতিয়াবা কি হয় আমি কেতিয়াবা পথাৰত গৈ পেলাই এনেকুৱা ফিল কৰো একো নাইচোন মানুহ জানো নাই বিল্ডিং নাই ভাল নালাগে কিন্তু সেইটো একচুৱেলি আমাৰ নেচাৰেল বিউটি তো কথাটো তেনেকুৱা ইয়াতে যদি আমি চাওঁ এইটো তোমালোকে কোনোবাই ভগ্নাংশ বুলি চাই থৈ দিবা এইটো ভগ্নাংশ চোন কিন্তু একচুৱেলি এইটো ভগ্নাংশ নাই এইটো কি হয় অনুপাত তো সেইটো আমি কেনেকৈ চাইছো বস্তুটো সেইটো মেটাৰ কৰিব ঠিক আছে বস্তুটোৰ ওপৰত ধাৰণা কেনেকুৱা বনাইছো এইটো আমি যেতিয়া স্পীডৰ অনুপাতটো গম পাম ইয়াৰে পৰা টাইমৰ অনুপাত উলিয়াব নোৱাৰিম জানো নিশ্চয় পাৰি কি হ'ব টাইমৰ অনুপাত 9 টো আগত আহিব 5 টো পিছত গুচি যাব এইটোকে কয় ন বিপৰীত অনুপাত উলুটাই দিব লাগে মানে 9 আগত 5 পিছত হৈ গল অৰিজিন টাইম আছিলে এইটো অৰিজিনালি ইমানখিনি টাইম লাগিছিল এতিয়া কিমান টাইম লাগি আছে 5 মানে কিমান এটা পাৰ্থক্য আছে ইয়াতে এটা পাৰ্থক্য আছে 4 মিনিটৰ 4 অনুপাতৰ এই যে 4 অনুপাতৰ পাৰ্থক্য আছে মানে আলটিমেটলি চোৱা আগতে সময় লাগিছিল 9 ৰেশিও এতিয়া সময় লাগি আছে 5 ৰেশিও পাৰ্থক্য কিমান 4 ৰেশিও মানে এই 4 ৰেশিওটো এই 40 মিনিটৰ সমান নহব জানো ইয়েস হ'ব কিয় কাৰণ আগতকৈ 40 মিনিট আগতে গৈ পোৱা বুলি কৈছে ন মানে আগৰ সময় আৰু বৰ্তমান সময়ৰ মাজত পাৰ্থক্য এইটো আগৰ সময় আৰু বৰ্তমান সময়ৰ মাজত পাৰ্থক্য কিমান 40 মিনিট তো ইয়াৰে পৰা আমি ক'ব পাৰিম 4 ৰেশিও সমান 40 মিনিট আৰু ইয়াৰে পৰা r ৰ ভ্যালুটো আহিব r ইকুৱেল আহিব 10 মিনিট r ইকুৱেল কিমান 10 মিনিট আৰু r ৰ ভ্যালুটো যেতিয়া এবাৰ আহি যাব তাৰ পিছত এইটো কোৱেশ্চন আমি ৰৈ থাকিম জানো একদম ৰৈ নাথাকো আমাক এতিয়া যদি কয় যে অৰিজিন সময় কিমান আমি কি কম 9 ৰেশিও মানে 9 পূৰণ 10 কিমান হ'ব 90 মিনিট আগতে সময় লাগিছিল 90 মিনিট বৰ্তমান সময় কিমান লাগিব 5 পূৰণ 10 50 মিনিট পাৰ্থক্য কিমান আছে সো আগতে লাগিছিল 90 মিনিট এতিয়া 50 মিনিট মানে 40 মিনিট আগতে গৈ পালে নে নাই বৰ্তমান হয় আহি গল आंसर দ্যাটস ইট আমাৰ 90 মিনিট আমাৰ ইয়াৰে কারেক্ট आंसर হৈ যাব কিয় কাৰণ ইয়াতে হেইটোৱে সুধিছে আমাক কি কৈছে টেক ইউজুৱেলি সাধাৰণতে কিমান সময় লয় আগতে বিদ্যালয় পাবলৈ কিমান সময় লাগিছিল এইটো কৈছে মিনিটত 90 মিনিটত 90 মিনিট ঠিক আছে দেন নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন ওকে এইটো কোৱেশ্চন কি হ'ব কেনেকৈ হ'ব না সাগে দেখি পেলাই গম পাই গৈছে খুব সিম্পল কোৱেশ্চন এটা ইয়াতে দিছে what comes next in the series আমাক এটা সিরিজ এটা দিয়া আছে আৰু সিরিজটোৰ আমাৰ নেক্সট কি আহিব সুধিছে দেখিলে গম পাই 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 আমাৰ কারেক্ট आंसर আহিব খুব সিম্পল কোৱেশ্চন এটা আছিল সিরিজৰ অপচন এ নেক্সট কোৱেশ্চন হলে আইছে এইটো কোৱেশ্চন আরে কি কৈছে চোৱা person saves 30% of his salary after spending rupees 6300 find his net income আমাক কৈছে এজন মানুহৰ দৰমহাৰ কথা এটা দৰমহাৰ কথা আমি জানিবই লাগিব কাৰণ আজি নহয় কালি আমি স্যালাৰি পাম ন সকলোৱে পঢ়ি আছো যেতিয়া আজি নহয় কালি আমি চাকৰি পাম আৰু চাকৰি পোৱাৰ পিছত কি আহিব স্যালাৰি আহিব আৰু স্যালাৰি আহিলে আমি দৰমহা বিলাক হিচাপ কৰিব জানিব লাগিব সেই কাৰণে চাকৰি নাপাওতে মেথছৰ এটা স্যালাৰিৰ কোৱেশ্চন জানি থোৱাটো খুব বেছি ইম্পৰ্টেন্ট এক্সামত আহেও হয় না তো ইয়াতে কৈছে a person saves 30% of his salary এজন মানুহে 30% তেওঁ দৰমহাৰ 30% কি কৰে 30% সেভ কৰে মানে জমা কৰে so spending ইমান rupees মানে ইমান টকা কি কৰিব খৰচ কৰিব spending মানে কি খৰচ কৰে তো যদি ইমান টকা খৰচ কৰিছে এটা যে পার্সেন্টেজত চাও পার্সেন্টেজত যদি চাও এজন মানুহৰ দৰমহা আমি সদায় কি বুলি ধৰো দৰমহা সদায় 100% আৰু এই 100% আমাক কি কৈছে মানুহজনে জমা কৰিছে 30% আৰু
বাকীখিনি কি কৰিব খৰচ কৰিছে আলটিমেটলি এইটোৱে কথা ন যদি 30% জমা কৰিছে বাকী 70% কি খৰচ আৰু এই 70%টোৱে এজ পাৰ দা কুৱেশ্যন এই কুৱেশ্যনত কি কৈছে 6300 সমান আমি সেইটোৱে কৈছো ন যে মানুহজনে 6300 টকা খৰচ কৰে আৰু এই 6300 টো 70% সমান ইয়াৰে পৰা আমি সলভ কৰিলে দেখিম 0 0 কাট খাই গ'ল 7 9 গুণ 63 অৰ্থাৎ 90 তো 1% ইকুৱেল কি আহি গ'ল 90 আমাক এতিয়া কুৱেশ্যনত কি উলিয়াব দিছে দৰমহা ইনকাম উলিয়াব দিছে তো ইনকাম মানে কিমান টোটেল ইনকাম সদায় আমি কি বুলি কওঁ 100% মানে ইয়াতে এটা 100 মাল্টিপ্লাই কৰি দিয়া কিয় 100 মাল্টিপ্লাই কৰিলো কাৰণ আমাক প্ৰয়োজন আছে 100%ৰ না কি 1% 1% হে ওলাইছে যদি ইয়াতে 100 এটা পূৰণ কৰো কি হ'ব 101 গুণ 100 অৰ্থাৎ 100% যিহেতুকে সমান চিনৰ লেফট সাইডত পূৰণ কৰিছা ৰাইট সাইডত এটা 100 লগাই দিয়া আলটিমেটলি কাৰেক্ট আনসাৰ কিমান আহি গ'ল 9000 মানে মানুহজনৰ দৰমহা আছিলে 9000 টকা তাৰে 6300 টকা খৰচ কৰিছে আৰু 3600 টকা 3600 টকা হ'বনে 2700 টকা 2700 টকা কি কৰিছে মানুহজনে জমা কৰিছে আশা কৰো ক্লিয়াৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন আৰে কি কৈছে at what rate of simple interest a certain amount of money will become rupees 10540 at what rate of simple interest কিমান সুতৰ হাৰত কিমান টকা সুতৰ হাৰত এইটো টকা নহয় কিমান শতাংশ সুতৰ হাৰত এটা নিৰ্দিষ্ট ধন ৰাখি কিমান শতাংশ সুতৰ হাৰত এক নিৰ্দিষ্ট ধন ৰাখি কি বুলি কৈছে 10540 টকা হ'ব 3 বছৰত আৰু 11900 টকা হ'ব 5 বছৰত তো এনেকুৱা ধৰণৰ কুৱেশ্যন কৰাৰ কাৰণে প্ৰথম কথা লিখি ল'ব লাগে যে 3 বছৰত কি হ'ব 10540 টকা তাৰপিছত কি কৈছে 5 বছৰত কি হ'ব তো 5 বছৰত কৈছে 11900 টকা আমাক এতিয়া কৈছে কিমান শতাংশ সুতৰ হাৰত এইটো হৈছে আমাৰ যোনটো সিম্পল ইন্টারেস্ট চেপ্টাৰ আছে তাৰ এইটো সেকেন্ড টাইপ অফ কুৱেশ্যন সিম্পল ইন্টারেস্টত টোটেল তিনিটা ধৰণৰ কুৱেশ্যন আছে আৰু সেই তিনিটা ধৰণৰ কুৱেশ্যনৰ ভিতৰত এইটো হৈছে সেকেন্ড টাইপৰ কুৱেশ্যন যেটো খুব ইন্টারেস্টিং হয় এক্সাম পইণ্ট অফ ভিউ খুব বেছি ইম্পৰ্টেন্ট আশা কৰো পাৰি আছে তোমালোকে ওকে তো আমি কৰিব কি লাগে এটা চাব লাগে যে এই যে টকাখিনি বাঢ়িছে কিহৰ কাৰণে বাঢ়িছে অবভিয়াসলি সুতৰ কাৰণে তো কিমান টকা বাঢ়িছে সেইটো বস্তু মেইনলি গুৰুত্ব দিব লাগে আমাৰ ইয়াতে কিমান টকা বাঢ়িছে ইয়াতে যদি চাও ইহঁতৰ গ্যাপ কিমান আছে ইয়াতে 10540 আৰু 11900 ৰ মাজত গ্যাপ কিমান আছে 900 টকাটো ডাইৰেক্ট থাকিল এফালে কিমান থাকিব 460 টকা অৰ্থাৎ 1560 টকা 1560 টকা কি বাঢ়িছে আৰু এই যে 1560 টকা বাঢ়িছে কিমান বছৰত যদি সময়ৰ ফালৰ পৰা চাও 2 বছৰত 2 বছৰত বাঢ়িছে 1560 টকা মানে এক বছৰত কিমান বাঢ়িব হৰণ কৰি দে 2 ৰে 2 7 গুণ 14 2 8 গুণ 16 780 টকা মানে আমি গম পাই গলো যে এক বছৰৰ সুদ কিমান টকা আহে এক বছৰত আহে 780 টকা ঠিক আছে এক বছৰত 780 টকা আহে যদি এক বছৰত 780 টকা আহে 3 বছৰত কিমান আহিব 3 বছৰৰ কাৰণে তোমালোকে 3 পূৰণ কৰি দিয়া ইয়াতে এটা তো 3 বছৰত ওলালে আমি কি আহিব এনসাৰটো 0 আহিব 8 3 গুণ 24 4 7 3 গুণ 21 2 23 তো 2340 টকা তো 2340 টকা কি হ'ব 3 বছৰৰ সুদ তো এই 2340 টকা ইয়াতে সোমাই আছে নে নাই এইটো কি হয় এইটো হৈছে এমাউন্ট কিহৰ পিছত 3 বছৰৰ পিছত এইটো এমাউন্ট হয় 3 বছৰৰ পিছত এইটো কি হয় এমাউন্ট হয় আৰু ইয়াৰে পৰা আমি যদি এইটো গুছাই দিও কি পাই যাম আমি 2340 টকাটো গুছাই দিলে কি পাম আমি পাই যাম প্ৰিন্সিপাল মূলধন বিয়োগ কৰি দিয়া 10540 ৰ পৰা 2340 টকা এটা বিয়োগ কৰি দিয়া কি ওলাই চাই লোৱা তো ইয়াতে যদি মই যদি 2340 টকা এটা বিয়োগ কৰি দিও ফাৰ্স্টলি 0 আহি গ'ল ইয়াতে আহি গ'ল 2 এটা এটা হৈ গ'ল 8200 টকা মানে এইটো হৈছে আমাৰ প্ৰিন্সিপাল আশা কৰো বুজি পাই আছা এতিয়ালৈকে মই কিয় বিয়োগ কৰিছো কাৰণ চোৱা 3 বছৰ পিছত ইয়াতে যোনটো টকা হৈছে ন এইটো হৈছে এমাউন্ট সুদ আৰু মূল লগ হৈ পেলাই তো তাৰ পৰা মই সুদটো বিয়োগ কৰি দিলো 3 বছৰৰ সুদটো তো আমি ইয়াতে কি পাই গলো প্ৰিন্সিপাল মূলধন পাই গলো আৰু এবাৰ মূলধন পোৱাৰ পাছত আমি সুতৰ হাৰ উলিওৱাটো খুব ইজি কেনেকৈ উলিয়াও চোৱা মূলধন হৈছে 8200 এক বছৰত সুদ কিমান আহে এক বছৰৰ সুদ আহে 780 টকা এক বছৰত যিমান টকা সুদ আহে সেইটোকে কি বুলি কয় পাৰ্চেন্টেজৰ উলিয়ালে সেইটোকে সুতৰ হাৰ বুলি কয় 00 লগাই দিলো দুটা আহি গ'ল দেন 82 এইটোক যাব জানো কাটি চোৱাচোন এবাৰ 2 ৰে কাটি দিয়া 2 4 গুণ 8 2 1 গুণ 2 তাৰপিছত কি হ'ব আকৌ এবাৰ কাটি দিয়া 2 ৰে এইটোক কাটি দিয়া 2 3 গুণ 6 2 9 গুণ 18 0 আহি গ'ল 390 41 ৰে এইটোক তো নাযাব 41 কিহেৰে যায় 41 এটা প্ৰাইম নাম্বাৰ চাগে ন এইটো এনসাৰটো বাৰু দশমিকত আহিব ঠিক আছে তোমালোকে ওলাই দিলে হল এইটো এনসাৰটো দশমিকত আহিব মানে ফাইনালি আমাৰ এইখিনি ক্যালকুলেট কৰিলে এনসাৰটো ওলাই আহিব আশা কৰো ক্লিয়াৰ আশা কৰো সকলোৰে এনসাৰ আহি আছে ধুনীয়াকৈ ওকে ডান নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি আহিব এইটো কুৱেশ্যন চোৱা
এইটো কুৱেশ্যনত আমাক কি কৈছে ইয়াতে আমাক এজৰ কথা কৈছে আৰু এজ ৰিলেটেড কুৱেশ্যন হয়তো তোমালোকেও জানা যে এজ ৰিলেটেড কুৱেশ্যন এক্সামত আহে এজ ৰিলেটেড কুৱেশ্যনত অলপমান ঘূৰাই পকাই কয় কিন্তু এনসাৰটো আহে কেনেকৈ সলভ কৰিবা এজ ৰিলেটেড কুৱেশ্যন এজ ৰিলেটেড কুৱেশ্যন সলভ কৰাৰ কাৰণে প্ৰথম এপ্ৰোচটো থাকিব লাগে তোমালোকৰ যে মই কুৱেশ্যন ভালদৰে পঢ়িম কুৱেশ্যন নপঢ়াকৈ এজ ৰিলেটেড কুৱেশ্যন তোমালোকে সলভ কৰিব নোৱাৰিবা এৰে কৈছে এজ অফ এ ইজ হাফ অফ বি আৰু কুৱেশ্যন পঢ়াটো বহুত বেছি ডাঙৰ টেকনিক হৈ পৰে এজ ৰিলেটেড কুৱেশ্যনত এটা কি কৈছে এজ অফ এ ইজ হাফ অফ বি ঠিক আছে মানে এ এৰ যিটো বয়স আছে এইটো বিৰ বয়সৰ আধা চোৱা এইটো বস্তু কিছুমানে এনেকৈ লিখে মই দুটা এপ্ৰোচ দেখাই দিছো এৰ বয়স বিৰ বয়সৰ আধা তো বিৰ বয়স যদি 2 হয় তাৰ আধা কিমান এ তো এইটো হৈছে এৰ আৰু বিৰ বয়সৰ অনুপাত বুজি পালা এইটো হৈছে মোৰ লিখা টেকনিক এতিয়া তোমালোকে হয়তো কিছুমানে এনেকৈও লিখিব যে এৰ বয়সটো বিৰ বয়সৰ আধা তো বিৰ বয়সক 2 ৰে হৰণ কৰি এইটোও কাৰেক্ট এইটোও কাৰেক্ট কিন্তু এইটো লিখাটো কি হয় এটা লেভেল ওপৰত কিয় কাৰণ আমি ইয়াতে যদি চাও এইটো কুৱেশ্যনত কি হ'ব এ আছে বি আছে এটা বি টো যদি আমি ক্ৰস মাল্টিপ্লাই কৰো বি টো যদি এইপিনে আহি যায় এৰ তলত আহিব ন তো এ বাই বি ইকুৱেল কি ওলাব হাফ ওলাইছে অৰ্থাৎ এৰ কাৰণে 1 আহিছে বিৰ কাৰণে 2 আহিছে এইটোৱে ন 1:2 অনুপাত তো ইয়াতে আৰু এটা স্টেপ কৰিব লগা হ'ল কিন্তু ইয়াতে কৰিছো জানো ইয়াতে নাই কৰা ইয়াতে আমি এটা স্টেপতে কৰিছো এটা কেনেকৈ মই ধৰিলো 2 চোৱা আমাক যিটো আধা বুলি কৈছে মই ইয়াতে এনেকুৱা এটা সংখ্যা লৈছো যাৰ আধা ল'ব পাৰি এনে মই 4ও ল'ব পাৰিলো এনে 4 ল'লে ইয়াতে 2 আহিব আমাক কৈছে কি এজ অফ এ এর বয়স বির বয়সৰ আধা তো বির বয়স যদি 2 হয় এর বয়স তার আধা ন 2 আধা এন্ড কি কৈছে and c is twice as old as b c এর কথা কৈছে চাবা c is twice as old as b b এর বয়সৰ দুগুণ তো b যদি a হয় c কিমান হ'ব দুগুণ ন twice হৈ গ'ল কাম খতম আৰু কি কৈছে the difference between the a and c's age is 30 years okay এটা আমি ইয়াতে দুটা ৰেশিও পালো আৰু ইয়াতে দেখিছো b দুটাত কমন আছে তো আমি কম্বাইন ৰেশিও উলিয়াব নোৱাৰিম জানো নিশ্চয় পাৰিম কি কৰিব লাগে b ৰ ভ্যালুটো সমান বনাব লাগে কাৰণ ইয়াতে আছে 2 ইয়াতে আছে 1 তো b ৰ ভ্যালুটো সমান বনোৱাৰ কাৰণে ইয়াতে এটা 2 পূৰণ কৰা ইয়াতে এটা 2 মানে 4:2 হৈ গ'ল তো এতিয়া আমি a:b:c লিখিব পাৰিম হয় আমি যদি সাইডত ইয়াতে লিখিব বিচাৰো যে a অনুপাত b অনুপাত c কি হ'ব তো আমি কি ক'ব পাৰিম 1:2:4 হৈ গ'ল a অনুপাত b অনুপাত c ওলাই গ'ল নেক্সট আমাক কি কৈছে আমাক কৈছে the difference between a and c is 30 years মানে a আৰু c ৰ বয়সৰ পাৰ্থক্য কিমান 30 বছৰ আৰু সেই 30 বছৰটো যদি ইয়াতে চাও ইয়াতে আমি দেখিছো 3 অনুপাত 1 আৰু 4 মাজৰ পাৰ্থক্য কিমান 3 অনুপাত আৰু সেই 3 অনুপাতটো 30 বছৰৰ সমান আৰু ইয়াৰে পৰা r ৰ ভ্যালুটো আহি গ'ল 10 বছৰ আৰু r ৰ ভ্যালুটো যেনেকৈ আহি গ'ল এতিয়া আমাক যি সুধিছে আমি সেই উলিয়াব পাৰিম আমাক কি কৈছে then find the sum of their ages সিহঁতৰ বয়সৰ যোগফল কিমান হ'ব 4 যোগ 1 5 মানে 5 অনুপাত 5 ৰেশিও 5 ৰ লগত 10 এটা পূৰণ কৰি দিয়া কিমান হ'ব आंसर 50 বছৰ আমাৰ কাৰেক্ট आंसर আহি গ'ল আশা কৰো ক্লিয়াৰ কুৱেশ্যন কৰাটো হৈছে এটা টেকনিক আৰু সেই টেকনিকটো যদি ভালদৰে এবাৰ গম পোৱা যায় তাৰ পাছত আমি যিকোনো কুৱেশ্যন সলভ কৰিব পাৰো এনেকুৱা নহয় যে প্ৰতিটো কুৱেশ্যনৰ কাৰণে বহুত কিবা কিবি শিকিব লাগে এটা ওভাৰঅল কনসেপ্ট এটা ৰাখিব লাগে গোটেই ম্যাথছৰ ওপৰত এটা পাৰ্সপেক্টিভ ৰাখিব লাগে যে ম্যাথছ কেনেকৈ লিখে বা আমি যেনেকৈ এতিয়া অসমীয়াৰ কথা যদি কওঁ আমি জেনাৰেলি ক্লাছ যেতিয়া 9 10 হওক বা আমি যেতিয়া গ্ৰেজুৱেচনৰ টাইমত হওক আমাৰ যেতিয়া কিবা এটা লিটাৰেচাৰ সাবজেক্ট থাকে আমি অলপ হলেও লিখিব জানো আমি কুৱেশ্যনটো পঢ়ো তাত কি কৈছে সেই কথাখিনি অকমান ঘূৰাই পকাই লিখি দিও সেটা আমি অকমান হলেও নম্বৰ পাও এই যে ঘূৰাই পকাই লিখি দিয়া যায় সেইটো এটা টেকনিক এটা আৰু সেই টেকনিকটো আমি ইউজ কৰো কুৱেশ্যন নাজানিলেও কিবা কিবি লিখিব আমি পাৰো মেথছৰো তেনেকুৱা মেথছত কি হয় তোমালোকে এটা ওভাৰঅল টেকনিক এটা জানিব লাগে কেনেকুৱা এপ্ৰোচ ল'ব লাগে কেনেকৈ স্টাৰ্ট কৰে ঠিক আছে এনসাৰ নাহিব পাৰে একো ডাঙৰ কথা নহয় ভুল হ'ব পাৰে কুৱেশ্যনো ভুল থাকিব পাৰে কিন্তু কেনেকৈ স্টাৰ্ট কৰে সেই বস্তুটো গম পালে এতিয়া আমাৰ অকমান সহজ হৈ যায় গোটেইখিনি কৰিবলৈ অকমান সহজ হৈ পৰে নেক্সট কুৱেশ্যন কি আছে ইয়াতে the average of 5 consecutive number is 48 পাঁচটা ক্ৰমিক সংখ্যাৰ এভাৰেজ 48 এইটো কুৱেশ্যন মই কিমান বাৰ যে কৰিছো হয়নে আশা কৰো তোমালোকৰ আনসাৰ আহিছে যদি 5 কনজিকিউটিভ বুলি কয় কনজিকিউটিভ নাম্বাৰৰ যদি কনসেপ্টৰ কুৱেশ্যন আহে আমি কি কৰিব লাগে আমি এনেকৈ স্লট বনাব লাগে যিমানটা নাম্বাৰৰ কথা কৈছে সিমানটা স্লট এতে পাঁচটাৰ কথা কৈছে মই পাঁচটা স্লট বনাইছো আমাক যেটো এভাৰেজ দিয়া আছে এভাৰেজটো আমি সদায় মাজত ৰাখিম একদম মাজত কোন থাকিব 48 আমাক কৈছে কনজিকিউটিভ নাম্বাৰ মানে ক্ৰমিক সংখ্যা তো 48 ৰ পাছত কোন আহিব 49 তাৰ পাছত 50 ঠিক তেনেদৰে ইয়াৰ আগত কোন আহিব 47 তাৰ আগত 46 আৰু এইগিতে হৈ গ'ল আমাৰ ৰিকোয়াৰ্ড নাম্বাৰ আমাক প্ৰয়োজনীয় সংখ্যা এইগিতে আমাক এটা কি উলিয়াব দিছে ফাইন্ড দ্য লাৰ্জেস্ট নাম্বাৰ তো লাৰ্জেস্ট নাম্বাৰ কোনটো হ'ব 50 তো এইটো হৈ গ'ল কারেক্ট आंसर দ্যাটস ইট তো যদি কনজিকিউটিভ নাম্বাৰৰ কুৱেশ্যন আহে
আগতেও বহুত ভালদৰে আলোচনা কৰিছো, আজিও মই এবাৰ দেখাই দিলো, নিশ্চয় পাৰিবা, সকলোৱে পাৰিবা, খুব কম সময়ৰ ভিতৰত তোমালোকৰ এনসাৰ আহি যাব। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন আৰে কি কৈছে, বেটসম্যান স্কোৰ 87 ৰান ইন দ্য 70th ইনিংছ। এজন বেটসম্যানে কি কৰিছে, 87 ৰান স্কোৰ কৰিছে। 87 কিমান নম্বৰ ইনিংছত, 17 নম্বৰ ইনিংছত, ঠিক আছে 17 নম্বৰ ইনিংছত, and thus increases his average by 3। আৰে 87 ৰান স্কোৰ কৰাৰ কাৰণে কি হৈছে, এভাৰেজটো 3 ৰানকৈ বাঢ়ি গৈছে। এতিয়া এভাৰেজৰ কনচেপ্টটো মই বহুতক কৈছো, বা আগৰ বেটছতো আমি আলোচনা কৰিছো, আমাৰ এপৰ বেটছ হওক বা ইউটিউবত হওক, দুয়োটাতে মই আলোচনা কৰিছো যে এভাৰেজ বোলা বস্তুটো, এভাৰেজ যিটো চেপ্টাৰ আছে, এইটো বহুত সহজ। যদি তোমালোকে মোক যদি সোধা যে আপুনি এভাৰেজ চেপ্টাৰটো কেনেকে পঢ়াব পাৰে, মই কম মই দুটা মেথডত পঢ়াব পাৰো। এটা হৈছে একদম সিম্পল ফৰ্মুলা দি গলো, এইটো আহিব এনেকে কৰিবা, এইটো আহিব এনেকে কৰিবা, কাম খতম। আৰু এটা হৈছে বুজি পাব লাগিব। যিসকলে বুজি পায়, এতিয়া এইটো বস্তু বুজি নাপালে কি কৰিব লাগিব, এতিয়া মই যদি এটা নতুন মেথড এটাত কৰি দিওঁ, সাপোজ মই ইয়াতে এটা মেথডত কৰিম, ঠিক আছে, ইয়াতে এটা মেথডত কৰিম আৰু ইয়াতে এটা মেথডত কৰিম, মই তিনিটা মেথডত এই কুৱেশ্যন সলভ কৰিম। মই কলো ন যে এটা থাকিব এইটো কুৱেশ্যন আহিলে এনেকে কৰিবা, এইটো কুৱেশ্যন আহিলে এনেকে কৰিবা, আলটিমেটলি ফৰ্মুলা টাইপ হৈ যায়, ফৰ্মুলাৰ নিচিনা। তো সেইটো হলে মাজত কৰিম ফৰ্মুলা টাইপ। এটা থাকিব কমপ্লিটলি পিওর আমাৰ আন্ডাৰষ্টেণ্ডিং বা পিওর আমাৰ কনসেপ্ট। এটা মেথড কি থাকিব, পিওর আমাৰ কনসেপ্ট, আমি যদি বুজি পাইছো আমি এটা লাইনৰ এনসারটো ওলাম। এটা থাকিলে ইয়াতে ফৰ্মুলা, আৰু একদম লাষ্টত থাকিব আমাৰ বেসিক মেথডটো, যিটো আমি ক্যালকুলেশন কৰি একদম লাষ্টত কিবাকে এনসারটো ওলাও, ঠিক আছে। বেসিক ইয়াতে দিলো মই ফৰ্মুলা। তো আমি বস্তুগুলা পঢ়াৰ প্ৰয়োজনীয়তা ক'ত, এই পঢ়াৰ প্ৰয়োজনীয়তা এইখিনিতে। ট্ৰিকি মেথড, আৰু ট্ৰিকি মেথড বুলি ক'লে সদায় মনত ৰাখিবা এইবিলাকৰ কাৰণে বিহাইণ্ড দা সিন বহুত কষ্ট কৰিব লগা হয়। এজন মানুহে যদি এফৰ্টলেছলি বহুত স্পীডত দৌৰিব পাৰিছে, এজন মানুহে যদি বহুত স্পীডত দৌৰিব পাৰিছে, তাৰ মিনিং কি, মানুহজনৰ সুপাৰ পাৱাৰ আছে? মানুহজন বহুত স্পীডত দৌৰিব পাৰিছে মানে কি সুপাৰ পাৱাৰ আছে? নহয়, মানুহজনে কষ্ট বহুত কৰিছে, ইমানে বেছি কষ্ট কৰিছে যে বেলেগে তাৰ লগত পাত্তাই পোৱা নাই। এতিয়া এই মেথডটোৱে যদি আমাক ইমান কম সময়ৰ ভিতৰত এনসাৰ দিয়ে, মানে কি এই মেথডটো শিকিবলৈ আমাৰ কি হব, কষ্ট হব। আৰু এইটো মেথডে, এইটো কি ৰাত্তাটোও কষ্টৰ কাম। তো এইটো ৰাত্তা মাৰিছো ঘৰত কষ্ট কৰিছো মানে এক্সামত একদম সহজ হ'ব। আৰু এইটো কি ঘৰত একো কৰা নাই তথাপিতো আমি কৰিব পাৰিম এক্সামত যায়, বেসিক মেথড, এইটো এক্সামত আমাক কষ্ট কৰাব। হয়নে, বুজি পালা ডিফাৰেন্স আছে গোটেইকেইটাৰ, হয়নে? ট্ৰিকি মেথডটোৰ পিনে আহিছো, কেনেকৈ ট্ৰিকি মেথডটোৱে কাম কৰিব। আমাক কৈছে 87 ৰান ইন 17টা ইনিংছত কাম কৰে, 87 ৰান স্কোৰ কৰিছে 17 নম্বৰ ইনিংছত, আৰু এভাৰেজটো 3 ৰান বাঢ়ি গৈছে। আমাক কৈছে ফাইন্ড হিজ এভাৰেজ আফটাৰ 17th ইনিংস। 17 নম্বৰ ইনিংছৰ পাছত এভাৰেজ কি হ'ব। এতিয়া 17টা ইনিংছত যদি 3 ৰানকৈ বঢ়াই দিব লগা হয়, তেতিয়াহ'লে কি হ'ব, 16 3 গুণ কিমান, আমি ইয়াতকৈ এটা ইনিংস কমাই ধৰিব লাগে, যিমানটা ইনিংছৰ কথা কৈছে তাতকৈ এটা ইনিংস কমাই ধৰা, মানে 16টা। আৰু 16টা ইনিংছত 3 ৰানকৈ দিলে কিমান ৰান থাকিব, 16 পূৰণ 3, 16 3 গুণ 48, 48 ইয়াৰে পৰা বিয়োগ কৰি দিয়া, অৰ্থাৎ 87। হয়তো তোমালোকৰ বুজি নাপাব পাৰা, অবভিয়াছলি বুজিনো কিয় পাবা, ইমান ট্ৰিকি মেথড। 16 3 গুণ কিমান, 48, 48টো বিয়োগ কৰি দিয়া, কাৰেক্ট আনসাৰ আহি গ'ল। ইয়াতে আহিব তোমালোকৰ 9, ইয়াতে কিমান আহিব, দেন আছে ইয়াতে আছে 7 আছে ন, 3 আহিব, 39 আমাৰ কাৰেক্ট আনসাৰ আহিব। কলো ন ট্ৰিকি মেথড, এনসাৰ মুখে মুখে ওলাব। বাৰু বুজাই আছো, মই ট্ৰাই কৰিম অকণমান বুজাবলৈ, যদি নোপোৱা তেতিয়াহ'লে আৰু উপায় নাই, কাৰণ তেতিয়া আমি একদম বেসিক্সৰ পৰা আহিব লাগিব। বাৰু ফৰ্মুলা, এতিয়া ফৰ্মুলা কেনেকৈ কাম কৰে, ইয়াতে আমাৰ আহিব, আমাক যেতিয়া ক'ব ন এনেকুৱা জইন্ট কনসেপ্টৰ কুৱেশ্যন, তাৰ কাৰণে আমি কি কৰিব লাগে, ওল্ড এভাৰেজ ইকুৱেল ফৰ্মুলা, এইটো ইয়াতে আহিব নিউ, আচ্ছা সৰি দেই, উল্টা হৈছে, ইয়াতে আহিব নিউ, প্ৰথমতে আহিব নিউ ইকুৱেল আহিব ওল্ড এভাৰেজ প্লাস n হোল ইনটু এভাৰেজ ডিফাৰেন্স, এইটো হৈ গ'ল আমাৰ ফৰ্মুলা। এতিয়া এই ফৰ্মুলাতে কেনেকৈ কাম কৰে, আমি ইয়াতে নিউ মানে কি, নতুনকৈ যোনটো আহিছে, এতিয়া নতুনকৈ ইয়াতে কি আহিছে, 87 ৰান আহিছে, সেই 87টো লিখা। ওল্ড এভাৰেজ মানে কি, আগতে গড় কিমান আছিলে, এতিয়া ইয়াতে কৈছে জানো যে আগতে এভাৰেজ কি আছিলে, নাই কোৱা, তো আমি নাজানো, এইটোক মই ওল্ড বুলি লিখি থৈ দিলো, ওল্ড, ঠিক আছে, ওল্ড, এইটোক নাজানো আমি। ওল্ড এভাৰেজ মানে আগতে গড় কিমান আছিলে, এভাৰেজ কিমান আছিলে সেইটো। তাৰপিছত এন মানে হৈছে কিমানটা ইনিংছৰ কথা কৈছে, ইয়াতে কৈছে 17টা ইনিংছ, মানে এনৰ ভেলুটো 17। এতিয়া এভাৰেজ ডিফাৰেন্স মানে কি, এভাৰেজ ডিফাৰেন্স মানে হৈছে
কিমান কমিছে বা বাঢ়িছে ইয়াতে কি হৈছে এভাৰেজ বাঢ়িছে 3 বাঢ়িছে বাঢ়িছে যদি ইয়াতে তোমালোকে প্লাস দিব লাগিব কমিছে যদি মাইনাস দিব লাগিব এতিয়া বাঢ়িছে ন তো প্লাস কি হ'ব 3 হ'ব তো এখিনি সলভ কৰিলে কি দেখিবা তোমালোকৰ আহিব ওল্ড এভাৰেজ ইকুৱেল কিমান আহিব old average is equal তোমালোকৰ আহিব 87 minus 51 সলভ কৰিলে আহিব ইয়াতে 36 তো আমাৰ পুৰণা এভাৰেজ কিমান আহি গল পুৰণা এভাৰেজ আহি গৈছে 36 এইটো হৈছে পুৰণা এভাৰেজ এটা নতুনকৈ যোনটো ইনিংস আহিছে আমাক কি সুধিছে আমাক কৈছে 17 ইনিংসৰ পাছত কি হ'ব চোৱা 17 নম্বৰ ইনিংসৰ পাছত কি হ'ব এভাৰেজটো বাঢ়িব ন এইটো হৈছে পুৰণা এভাৰেজ আগতে এভাৰেজ আছিল 36 আৰু এতিয়া কি হ'ব 3 বাঢ়িব মানে 36 ৰ লগত 3 এটা যোগ কৰি দিয়া 36 + 3 কিমান হৈ গল কারেক্ট आंसर 39 তো এইটো হৈ গল কারেক্ট आंसर এইটো কয় ফৰ্মুলা আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ সকলোৱে আজি এটা ডিফাৰেন্স গম পাবা যে কোৱেশ্চন বিলাক কৰাটো সবে কৰে কিন্তু তাৰে ভিতৰত কিছুমানে 5 সেকেন্ডত কৰিব কিছুমানে 10 সেকেন্ডত কৰিব আৰু কিছুমানে 2 মিনিটত কৰিব আৰু সেই 2 মিনিটত কৰাজনৰ কাৰণে অলপমান টাফ হৈ যায় এক্সামত কয় কিনে হে টাইম নিমিলিল কোৱেশ্চন বিলাক কি আছিল তাহলে ঘৰত যে কষ্ট কৰা নাই সেইটো কথা নকয় কোনো হয় না ঘৰত কষ্ট কৰা নাই সেইটো নকয় নেক্সট কোৱেশ্চন হলে নেক্সট আছে বেসিক মেথড হেতুত কি হ'ব চোৱা আমাক কৈছে 87 ৰান স্কোৰ কৰিছে 17 নম্বৰ ইনিংসত আমি ইয়াতে ধৰি লম যে সাপোজ এভাৰেজ ধৰা হল x এভাৰেজ কি ধৰা হল x আগতে এভাৰেজ x আছিলে যদি আগতে x আছিলে ইনিংস কিমানটা আছিলে 16টা তো 16টা ইনিংসৰ যোগফল কিমান হ'ব 16x এইটো আছিলে আগতে তাৰ ৰানৰ যোগফল যদি আমি এভাৰেজটোক x বুলি ধৰি লও ইয়াতে মই লিখি দিছো এভাৰেজটোক কি বুলি ধৰা হল এভাৰেজ ধৰি লোৱা হল x তেতিয়া হলে 16 নম্বৰ ইনিংস আছিল ন 17 নম্বৰ ইনিংস এইটো হে তাৰে পরে তো 16টা ইনিংস গৈছে তো 16টা ইনিংসৰ ৰান এইটো আৰু 16টা ইনিংসত কিমান ৰান হৈছে ইমানখিনি ৰান হৈছে এটা ইয়াৰ লগত যদি আমি 87 ৰান এটা যোগ কৰি দিও তেতিয়া কি হ'ব 87 ৰান এটা আমি যোগ কৰিলে যেটো যোগফল পাম এই যোগফলটো 17টা ইনিংসত থকা এভাৰেজৰ 17টা ইনিংসৰ পাছত যেটো এভাৰেজ আছে তাৰ লগত যোগ কৰিলে একে হ'ব লাগে নে নাই একে হ'ব লাগে ন একে হ'ব লাগে একে লিখিছো মই কি লিখিছো এটা ভালদৰে মন কৰিবা 16টা ইনিংসত হিয়তৰ ৰানৰ যোগফল 16টা ইনিংসত ৰানৰ যোগফল কিমান হ'ব যদি হে এভাৰেজ x হয় 16x হ'ব আৰু 87 ৰান 17 নম্বৰ ইনিংসত মাৰিছে আৰু এটা 17টা ইনিংসৰ পাছত এভাৰেজ কি হৈছে x + 3 বাঢ়ি গৈছে ন x + 3 এটা এইটো এটা ইকুৱেশন বনি গল আৰু এই ইকুৱেশনটো সলভ কৰাৰ লগে লগে কারণ অটোমেটিক্যালি কারেক্ট आंसर আহি যাব 16x + 87 এতে কি আহিব 17x + 51 এৰে পৰা আমি সলভ কৰি লিখিম 16x লৈ পিনে লৈ যোৱা তো 17x - 16x 51 to ইপিনে লৈ আনা 87 - 51 এইখিনি সলভ কৰিলে দেখিম x = 36 x = কিমান আহিব 36 এটা আমাক কোৱেশ্চনত কি কৈছে আমাক কৈছে নিউ এভাৰেজ উলিয়াব দিছে হিজ কারেন্ট এভারেজ মানে 17 নম্বৰ ইনিংসৰ পিছত এটা 17 ইনিংসৰ পাছত এভাৰেজ কি আছিল এইটো x + 3 নহয় জানো তো কি কৰিব লাগিব 36 + 3 মানে 39 তো আলটিমেটলি চোৱা এনসাৰটো গোটেই কেইটা মেথডতে আহিছে এনসাৰ গোটেই কেইটা মেথডতে আহিছে এতিয়া ইয়াতে যদি মই চাও ইয়াতে যদি মই কও যে কোনটো মেথডত কি হৈছে এইটো মেথড পিওর কনসেপ্ট এইটো মেথডত তোমালোকে এক্সামত জাস্ট এইটো বিয়োগ কৰি আনসাৰ ওলাবা এইটো ফৰ্মুলা হয় ফৰ্মুলা মুখস্থ কৰিছা ফৰ্মুলাটো তোমালোকে প্ৰথম লাইনটো লিখিবা তাৰপিছত ডাটাখিনি বহাবা অটোমেটিক্যালি आंसर ওলাব ইয়াতে কি কৰিব লাগিব x ধৰিবা ইকুৱেশন বনাবা ইকুৱেশন সলভ কৰিবা आंसर আহিব আশা কৰো তোমালোকে তিনিটা ৰেফাৰেন্স বুজি পালা এটা তোমালোকে ভাবি আছা চাগে এইটোৱে কেনেকৈ কাম কৰিলে এইটো মই বুজাব গলে আজি ক্লাছটো আৰু 15-20 মিনিট বাদে দিয়া 1 ঘন্টা লাগি যাব কাৰণ এইবিলাক আমি সৰু সৰু পইণ্টৰ পৰা আহা বস্তু হয় তো এইটো ডাইৰেক্টলি আলোচনা নকৰো যদি তোমালোকে এভাৰেজৰ ক্লাছ চাব বিচাৰা অলৰেডি ইউটিউবত আপলোড আছে ইউটিউবতো চাব পাৰা আৰু যিসকলে এপ ক্লাছ লৈছিলা তোমালোকে অলৰেডি চাগে এইখিনি পঢ়িছা এইখিনি মই দেখাই দিছো আমি তাত কেনেকৈ আলোচনা কৰো এভাৰেজ হৈছে এটা এনেকুৱা সংখ্যা যি সদায় মাজত থাকিব এনেকুৱা কথা আলোচনা কৰিছিল এভাৰেজে সদায় সকলোৰে তাতে সমান থকাটো বিচাৰে এইবিলাক কথাই আমাক এক্সামত হেল্প কৰে বাৰু আজিৰ ক্লাছটো আমাৰ ইয়াতে সমাপ্ত হ'ব যদি কাৰোবাৰ কিবা ডাউট আছে যি কোনো কোৱেশ্চন ৰিগাৰ্ডিং তোমালোকে মোৰ টেলিগ্ৰাম চেনেল ম্যাথছ বাই নিৰ্মল ছাৰক গৈ পেলাই তোমালোকে মোক জনাব পাৰা ঠিক আছে এই টেলিগ্ৰাম চেনেলটো জয়েন কৰি ৰাখিলে কি হ'ব তোমালোকে নেক্সট যেতিয়া ক্লাছ আহিব এই ক্লাছৰ লিংক বিলাক মই তাতে পঠাই দিম সো দ্যাট তোমালোকৰ এটা ক্লাছও মিছ নাযায় বাকি এক্সামৰ আগমুহূৰ্তত আমি কমন কুৱেশ্চনৰ সিৰিজ কৰো এভৰি এক্সামৰ আগমুহূৰ্তত তোমালোকৰ এক্সামৰ আগমুহূৰ্তত কৰিম বৰ্তমানৰ কাৰণেও প্ৰেক্টিস কৰি আছো যিকোনো চেপ্টাৰত যদি ভাবি আছে যে এইটো চেপ্টাৰ মই
পাৰা নাই এইটো চেপ্টাৰৰ এটা প্ৰেক্টিচ ক্লাছ লাগে জনাবা নিশ্চয় কৰিম প্ৰেক্টিচ ক্লাছ ওকে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিবা আৰু শ্বেয়াৰো কৰিবা আৰু লগতে যদি কোনোবা আৰআৰবি গ্ৰুপ ডিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে যদি বিচৰা যে আমাক পেইড বেটছ লাগে আমি এপত ক্লাছ কৰিব বিচাৰো তো তেতিয়াহ'লে এই বেটছটো অলৰেডি আমাৰ এপত এভেইলেবল আছে তো তোমালোকে চাৰ্চ কৰিলে পাই যাবা এইটো কমপ্লিট কোৰ্ছ হয় এনেকুৱা নহয় যে অকল এটা ছাবজেক্টৰ মেথছৰ হয় বা ছায়েন্সৰ হয় তেনেকুৱা নহয় গোটেইখিনি ছাবজেক্ট কভাৰ কৰা হ'ব তো যদি পঢ়িব বিচৰা নিশ্চয় জইন কৰিব পাৰা আৰু বাৰু আজিৰ কাৰণে ইয়াতে এৰিছো লগ পাম এটি নতুন ক্লাছত থেংক ইউ এণ্ড বাই বাই